নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 8ৰ অংকৰণৰ চেপ্টাৰ নম্বৰ 3 এন ফ্ৰাংকৰ ডায়েৰী পাত্ৰীৰ সকলোখিনি প্ৰশ্ন উত্তৰ। ছাত্ৰ ছাত্ৰীসকল যদি এই ভিডিঅ'টি ভাল লাগে তেন্তে ভিডিঅ'টিত এটি লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাথাকিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি থবা যাতে নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে লাভ কৰা। ষ্টুডেণ্টছ আৰু বেছি পলম নকৰি তোমালোকৰ টেক্সট বুকখনৰ পেজ নম্বৰ 25-25 উলিয়াই লৈ চোৱা। ইয়াত চোৱা ক্ৰিয়াকলাপ ক পাঠভিত্তিক ক্ৰিয়া। ইয়াত 1 নম্বৰত লিখিছে পাঠটো মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখা। ইয়াত তোমালোকে কৈছে পাঠটো ভালকৈ পঢ়ি তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ কৈছে। ক নম্বৰত চোৱা ইয়াত লিখিছে জন্মসূত্ৰে এন ফ্ৰাংক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল? ইয়াৰ উত্তৰত হ'ব জন্মসূত্ৰে এন ফ্ৰাংক ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল। ইয়াৰ পাছত নেক্সট লিখিছে এন ফ্ৰাংকৰ দেউতাকৰ নাম কি আছিল? ইয়াৰ উত্তৰত হ'ব এন ফ্ৰাংকৰ দেউতাকৰ নাম আছিল অট ফ্ৰাংক। ইয়াৰ পাছত নেক্সট লিখিছে নাৰ্জী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক ক'ত লুকাই আছিল? ইয়াৰ উত্তৰত হ'ব নাৰ্জী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক এটা পণ্যাগাৰত লুকাই আছিল। ইয়াৰ পাছত নেক্সট লিখিছে এন ফ্ৰাংকে কেতিয়াৰ পৰা কেতিয়ালৈকে দিন লেখা লিখিছিল? ইয়াৰ উত্তৰত লিখিবা এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা 1944 চনৰ 1 আগষ্টলৈকে দিন লেখা লিখিছিল। ইয়াৰ পাছত নেক্সট লিখিছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি? সেই সেনাধ্যক্ষজনে ইহুদীসকলক কি কৰিছিল? ইয়াৰ উত্তৰত লিখিবা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম আছিল এডলফ হিটলাৰ। এই সেনাধ্যক্ষজনে লাখ লাখ ইহুদীক নিজে আৰু সেনাৰ হতুৱাই নৃশংসভাৱে হত্যা কৰিছিল। ইয়াৰ পাছত খ নম্বৰত চোৱাত লিখিছে এন ফ্ৰাংকে কিয় দিন লেখা লিখিবলৈ ইচ্ছা কৰিছিল? ইয়াৰ উত্তৰত লিখিবা এন ফ্ৰাংকে দিন লেখা লিখিবলৈ ইচ্ছা কৰিছিল কাৰণ তাইৰ বন্ধুবৰ্গ আছিল যদিও তাইৰ এজন প্ৰকৃত বন্ধুৰ অভাৱ আছিল। তাই বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগত গতানুগতিক কথা বতৰাহে পাতিছিল কিন্তু তাই অন্তৰ উজাৰি কথা বতৰা পাতিবৰ বাবে এজনো বন্ধু নাছিল। সেয়েহে ডায়েৰীখনকে বন্ধু বুলি ভাবি তাইৰ অন্তৰৰ সকলো কথা হিয়া উজাৰি লিখিছিল। ইয়াৰ পাছত নেক্সট লিখিছে দিন লেখাসমূহ এন ফ্ৰাংকে কিয় সম্পাদনা কৰিছিল? ইয়াৰ উত্তৰত লিখিবা দিন লেখাসমূহ এন ফ্ৰাংকে সম্পাদনা কৰিবলৈ ইচ্ছা কৰিছিল কাৰণ ভৱিষ্যতে কোনোবাই এজনী 13 বছৰীয়া ছোৱালীৰ মনৰ কথা জানিবলৈ ইচ্ছা কৰিবও পাৰে। সেইবাবে এন ফ্ৰাংকে দিন লেখাসমূহ সম্পাদনা কৰিছিল। ভৱিষ্যতে নতুন প্ৰজন্মই যাতে তেওঁলোকৰ সময়ত ঘটা কথাবোৰ আৰু সেই সময়ত হোৱা মনৰ ভাৱৰ কথা তাইৰ দিন লেখাখনৰ পৰাই জানিব পাৰি। সেইবাবে এন ফ্ৰাংকে তাইৰ দিন লেখখন সম্পাদনা কৰিছিল। ইয়াৰ পাছত নেক্সট লিখিছে অট ফ্ৰাংকে পৰিয়ালসহ কিয় পণ্যাগাৰত আত্মগোপন কৰি আছিল? ইয়াৰ উত্তৰত লিখিবা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মান সেনাধ্যক্ষ এডলফ হিটলাৰৰ নেতৃত্বত নাৰ্জী বাহিনীয়ে ইহুদীসকলৰ ওপৰত বৰ অত্যাচাৰ কৰিছিল। লাখ লাখ ইহুদীক তেওঁ নিজে আৰু সেনাৰ হতুৱাই নৃশংসভাৱে হত্যা কৰিছিল। সেই সময়ত এন ফ্ৰাংকৰ দেউতাক অট ফ্ৰাংকে পৰিয়ালসহ ইংলেণ্ডত বাস কৰিছিল। তেখেতে নাৰ্জী বাহিনীৰ পৰা নিজৰ লগতে পৰিয়ালটোক ৰক্ষা কৰিবলৈ 2 বছৰ কাল এটা পণ্যাগাৰত আত্মগোপন কৰি আছিল। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱাত লিখিছে মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে উপলব্ধি কৰিছিল। কিয় বুজাই লিখা। ইয়াৰ উত্তৰত লিখিবা মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে সেইদিনা বৰকৈ উপলব্ধি কৰিছিল যিদিনা তেওঁৰ কৰিবলৈ একো কাম নথকাৰ বাবে হতাশাত ভুগিছিল। তেতিয়া তাই দেখিছিল যে তাইৰ সন্মুখত টেবুল এখনত এদম কাগজ পৰি আছে। কাগজৰ দমটো বছৰ বছৰ ধৰি সেই টেবুলখনতে পৰি আছিল। তথাপিও সিহঁতৰ আপত্তি নাছিল। তেতিয়াই তাই অনুভৱ কৰিছিল যে মানুহতকৈ কাগজৰ ধৈৰ্য বেছি। ইয়াৰ পাছত নেক্সট ঘ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে এন ফ্ৰাংকে নিজকে কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল? ইয়াৰ উত্তৰত লিখিবা এন ফ্ৰাংকে নিজকে অকলশৰীয়া অনুভৱ কৰিছিল কাৰণ তেওঁৰ এজনো প্ৰকৃত বন্ধু নাছিল। তেওঁ যেতিয়া বন্ধুৰ লগত হাঁহি ধেমালি কৰে সেয়া মাত্ৰ গতানুগতিকহে আছিল।
কিন্তু অন্তৰ উজাৰি সকলো কথা আদান প্ৰদান কৰিব পৰাকৈ এজন বন্ধুৰ অভাৱ অনুভৱ কৰিছিল। ইয়াৰ পাছত নেক্সট 2 নম্বৰ চোৱাত লিখিছে তলৰ শব্দসমূহৰ অৰ্থ শব্দ সম্ভাৰত চাই নিজৰ বহীত লিখা। ইয়াৰ তলৰ শব্দসমূহৰ শব্দ অৰ্থ লিখিবলৈ কৈছে। প্ৰথমে চোৱা শব্দ আছে গণ্য, ইয়াৰ অৰ্থ হ'ব লেখত ল'বলগীয়া। ইয়াৰ পাছত নেক্সট শব্দ আছে গতানুগতিক, ইয়াৰ অৰ্থ হ'ব নতুনত্ববিহীন। ইয়াৰ পাছৰ শব্দটি হৈছে অস্ত্ৰোপচাৰ, ইয়াৰ অৰ্থ হ'ব অপাৰেশ্যন ৰোগ চিকিৎসা কৰাৰ বাবে অস্ত্ৰৰ প্ৰয়োগ। ইয়াৰ পাছত নেক্সট শব্দ আছে বৰ্বৰ, ইয়াৰ অৰ্থ হ'ব নিজ অসভ্য। ইয়াৰ পাছৰ শব্দটি হৈছে পৰিত্যক্ত, ইয়াৰ অৰ্থ হ'ব এৰা ত্যাগ কৰা। নেক্সট শব্দ আছে প্ৰবাদ, ইয়াৰ অৰ্থ হ'ব প্ৰবচন মানুহৰ মুখে মুখে চলি অহা আগৰ দিনৰ কথা। ইয়াৰ পাছত নেক্সট শব্দ আছে অধিগৃহীত, ইয়াৰ অৰ্থ হ'ব আইনৰ সহায়েৰে দখল কৰা। ইয়াৰ পাছৰ শব্দটি হৈছে থিৰাং, ইয়াৰ অৰ্থ হ'ব নিশ্চিত। ইয়াৰ পাছত নেক্সট শব্দ আছে উৎসৰ্গ, ইয়াৰ অৰ্থ হ'ব দান কৰা। ইয়াৰ পাছত নেক্সট শব্দটি হৈছে আড়ম্বৰ, ইয়াৰ অৰ্থ হ'ব জাকজমকতা। ইয়াৰ পাছত নেক্সট শব্দ আছে প্ৰত্যাশিত, ইয়াৰ অৰ্থ হ'ব আশা কৰা। ইয়াৰ পাছত নেক্সট শব্দ আছে ভাৱমূৰ্তি, ইয়াৰ অৰ্থ হ'ব কোনো ব্যক্তি বা বিষয় সম্পৰ্কে লোৱা ধাৰণা। ইয়াৰ পাছৰ শব্দটি হৈছে পুঞ্জীভূত, ইয়াৰ অৰ্থ হৈছে থুপ খাই থকা। ইয়াৰ পাছত নেক্সট শব্দ আছে হাম কটা, ইয়াৰ অৰ্থ হৈছে উপশম হোৱা। আৰু একেবাৰে শেষৰ শব্দটি হৈছে সন্নিৱিষ্ট, ইয়াৰ অৰ্থ হৈছে অন্তৰ্ভুক্ত। ইয়াৰ পাছত নেক্সট পেজত পেজ নম্বৰ 26-26ৰ ওপৰত 3 নম্বৰত চোৱাত লিখিছে কিটি কোন? এন ফ্ৰাংকে কিটিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল বুজাই লিখা। ইয়াৰ উত্তৰত লিখিবা কিটি হৈছে এন ফ্ৰাংকৰ ডায়েৰীখনৰ নাম। এন ফ্ৰাংকে তেওঁৰ জীৱনত এজন প্ৰকৃত বন্ধুৰ অভাৱ অনুভৱ কৰিছিল। হিয়া উজাৰি ভাৱৰ আদান প্ৰদান কৰিবলৈ তেওঁৰ এজনো বন্ধু নাছিল। সেয়েহে তেওঁ মনৰ কথাবোৰ ডায়েৰীখনত লিপিবদ্ধ কৰিছিল আৰু ডায়েৰীখনকেই প্ৰকৃত বন্ধু বুলি গণ্য কৰি নাম ৰাখিছিল কিটি। এনেদৰেই তেওঁ চুটি জীৱনকালত কিটি নামৰ কাল্পনিক বন্ধুগৰাকীলৈ সম্বোধন কৰি ডায়েৰীৰ বাটতেই হিয়া উজাৰি মনৰ কথা প্ৰকাশ কৰি থৈ গৈছে। ইয়াৰ পাছত নেক্সট 4 নম্বৰত চোৱাত লিখিছে এন ফ্ৰাংকৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ হোৱাত কোনে আগভাগ লৈছিল? তেখেতে এই ডায়েৰীখন কিয় পুথি আকাৰে প্ৰকাশ কৰিছিল? ইয়াৰ উত্তৰত লিখিবা এন ফ্ৰাংকৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ হোৱাত তেওঁৰ দেউতাক অট ফ্ৰাংকে আগভাগ লৈছিল। এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা ডায়েৰী লিখা কামটো আৰম্ভ কৰিছিল। আৰম্ভণিতে তেওঁ এই ডায়েৰী সম্পূৰ্ণ নিজৰ বাবেহে লিখিছিল। 1944 চনৰে কোনোবা এদিন ইংলেণ্ড চৰকাৰৰ এজন বিষয়াই লণ্ডনৰ পৰা অনাতাঁৰ যোগে ঘোষণা কৰিলে যে যুদ্ধ হাম কটাৰ পাছত তেওঁ জাৰ্মান অধিগৃহীত অঞ্চলত বাস কৰা যিসকল ইংলেণ্ডৰ লোক যুদ্ধৰ সময়ত দুখ যন্ত্ৰণা ভোগ কৰিছিল তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰিব আৰু এইবোৰ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিব। তেওঁ বিশেষকৈ চিঠি পত্ৰ আৰু ডায়েৰীৰ কথা উল্লেখ কৰিলে। বিষয়াজনৰ কথাত অনুপ্ৰাণিত হৈ এন ফ্ৰাংকে সিদ্ধান্ত ল'লে যে যুদ্ধ শেষ হোৱাৰ পাছত তেওঁৰ ডায়েৰীখনৰ ভিত্তিত এখন পুথি প্ৰকাশ কৰিব। অনতিপলমে তেওঁ লিখা কথাবোৰ কিছু সম্পাদনা কৰি পুনৰ লিখি উলিয়ালে। এনেদৰে এন ফ্ৰাংকে 1944 চনৰ 1 আগষ্টলৈকে ডায়েৰী লিখে আৰু 4 আগষ্ট তাৰিখে এন আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক লুকাই থকা স্থানৰ পৰা নাৰ্জী বাহিনীৰ লোকে আটক কৰি নিয়ে। নাৰ্জী বাহিনীৰ হাতত ধৰা পৰাৰ পাছত বন্দী অৱস্থাত অনাহাৰ অনিদ্ৰা আৰু অস্বাস্থ্যকৰ পৰিৱেশত মাক বায়েক আৰু এনৰ মৃত্যু হৈছিল। একমাত্ৰ দেউতাকেই নাৰ্জী বাহিনীৰ কবলৰ পৰা জীৱিত ৰূপত বাচি আহিছিল। যুদ্ধ হাম কটাৰ পাছত তেখেতে জীয়েকৰ সেই দিনলেখাখন পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে আৰু সম্পাদনা কৰি পুথি আকাৰে প্ৰকাশ কৰে। ইয়াৰ পাছত নেক্সট 5 নম্বৰ চোৱাত লিখিছে এন ফ্ৰাংক আৰু আইতাকৰ সম্বন্ধ কেনে আছিল? আইতাকৰ স্মৃতিৰ বাবে তেওঁ কি কৰিছিল? ইয়াৰ উত্তৰত লিখিবা এন ফ্ৰাংক আৰু আইতাকৰ সম্বন্ধ বৰ মধুৰ আছিল। আইতাকৰ অসুখ হোৱাত আৰু অস্ত্ৰোপচাৰ কৰিবলগীয়া হোৱাত এন ফ্ৰাংকে নিজৰ জন্মদিন অনুষ্টুপীয়াকৈ পালন কৰিছিল
আইতাকৰ মৃত্যুৰ পাছতো তেওঁৰ আইতাকলৈ বৰকৈ মনত পৰি আছিল। সেইকাৰণে তেওঁৰ জন্মদিনৰ মমবাতিবোৰৰ লগতে আইতাকৰ স্মৃতিত এডাল মমবাতি জ্বলাইছিল। ইয়াৰ পাছত নেক্সট 6 নম্বৰ চোৱাত লিখিছে পাঠটো পঢ়ি এন ফ্ৰাংকৰ সেই সময়ত হোৱা মনৰ ভাৱৰ বিষয়ে লিখা। ইয়াৰ উত্তৰত লিখিবা এন ফ্ৰাংকে মাত্ৰ 13 বছৰ বয়সতে ডায়েৰী লিখিবলৈ লৈছিল। তেওঁৰ নিচিনা এজনী ছোৱালীৰ কাৰণে ডায়েৰী লিখাটো সঁচাকৈয়ে আশ্চৰ্যকৰ অভিজ্ঞতা বুলি তেওঁ ভাবিছিল। তেওঁ ভাবিছিল ডায়েৰীখনত তেওঁৰ মাক, দেউতাক, বায়েক আৰু অন্যান্য আত্মীয়সকলৰ বিৱৰণ থাকিব। সময়ত এই ডায়েৰীখনৰ জৰিয়তে কেনেকৈ নাৰ্জী বাহিনীয়ে ইহুদীসকলৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰাৰ উপৰিও লাখ লাখ ইহুদীক হত্যা কৰিছে তাৰ বিৱৰণ বিশ্ববাসীক জনাব পাৰিব বুলি ভাবিছিল। আইতাককে ধৰি পৰিয়ালবৰ্গ আৰু আত্মীয়সকলৰ প্ৰতি তেওঁৰ আছিল অতি মৰম, শ্ৰদ্ধা আৰু সহানুভূতিৰ ভাৱ। ইয়াৰ পাছত নেক্সট লিখিছে খ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। 7 নম্বৰত চোৱাত লিখিছে পাঠটোত অধি, অনু, প্ৰতি এইকেইটা উপসৰ্গ যোগ হৈ হোৱা শব্দকেইটা বিচাৰি লিখা। ইয়াৰ উত্তৰত লিখিবা তোমালোকে প্ৰথমে আছে অধি, অধিৰ পৰা হৈছে অধিগৃহীত। নেক্সট আছে অনু, অনুৰ পৰা হৈছে অনুপ্ৰাণিত আৰু ইয়াৰ পাছত আছে প্ৰতি, ইয়াৰ পৰা হৈছে প্ৰতিদিন। ইয়াৰ পাছত নেক্সট 8 নম্বৰৰ চোৱাত লিখিছে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা। ইয়াত তলত কিছুমান শব্দ দিছে, এই শব্দবিলাকৰ বিপৰীত অৰ্থ লিখিব লাগে। প্ৰথম শব্দটি চোৱা, ইয়াত দিছে স্থায়ী, ইয়াৰ বিপৰীত অৰ্থ হ'ব অস্থায়ী। ইয়াৰ পাছত নেক্সট আছে প্ৰকাশ, ইয়াৰ বিপৰীত শব্দ হ'ব অপ্ৰকাশ, গোপন। ইয়াৰ পাছত নেক্সট আছে ভোগ, ইয়াৰ বিপৰীত শব্দ হ'ব দুৰ্ভোগ। ইয়াৰ পাছৰ শব্দটি হৈছে স্মৃতি, ইয়াৰ বিপৰীত শব্দ হ'ব বিস্মৃতি, পাহৰণি। ইয়াৰ পাছৰ নেক্সট শব্দটি হৈছে সমাপ্ত, ইয়াৰ বিপৰীত শব্দ হ'ব অসমাপ্ত। ইয়াৰ পাছৰ শব্দটি হৈছে আড়ম্বৰ, ইয়াৰ বিপৰীত শব্দ হ'ব অনাড়ম্বৰ। ইয়াৰ পাছৰ শব্দটি হৈছে ভাগ্য, ইয়াৰ বিপৰীত শব্দ হ'ব দুৰ্ভাগ্য। আৰু একেবাৰে শেষৰ শব্দটি হৈছে ধৈৰ্য, ইয়াৰ বিপৰীত শব্দ হ'ব অধৈৰ্য। ইয়াৰ পাছত 9 নম্বৰত চোৱাত লিখিছে তলৰ শব্দবোৰৰ প্ৰতিশব্দ লিখা। প্ৰতিশব্দ হৈছে একেই অৰ্থ প্ৰকাশ কৰা শব্দ বা তোমালোকে সমাৰ্থক শব্দ বুলিও ক'ব পাৰা। ইয়াত কিছুমান শব্দ দিছে, এই শব্দবিলাকৰ প্ৰতিশব্দ লিখিব লাগে। প্ৰথম শব্দটি চোৱা, ইয়াত দিছে যন্ত্ৰণা, ইয়াৰ প্ৰতিশব্দ হ'ব যাতনা। ইয়াৰ পাছত নেক্সট শব্দ আছে কৰুণ, ইয়াৰ প্ৰতিশব্দ হ'ব কাতৰ। ইয়াৰ পাছৰ শব্দটি হৈছে কিশোৰী, ইয়াৰ প্ৰতিশব্দ হ'ব বালিকা। আৰু একেবাৰে শেষৰ শব্দটি হৈছে মৃত্যু, ইয়াৰ প্ৰতিশব্দ হ'ব মৰণ। ইয়াৰ পাছত নেক্সট ইয়াৰ তলতে লিখিছে জানো আহা। ইয়াত তোমালোকক সৰল বাক্য, যৌগিক বাক্য আৰু জটিল বাক্যৰ বিষয়ে কিছুমান কথা লিখিছে, এইখিনি তোমালোকে নিজে পঢ়ি ল'বা। ইয়াৰ পাছত নেক্সট 27 নম্বৰ পেজতো এইখিনি তোমালোকে নিজে পঢ়ি ল'বা। এতিয়া নেক্সট 28 নম্বৰ পেজৰ 10 নম্বৰত চোৱাত লিখিছে তলৰ বাক্যবোৰ সৰল বাক্য, যৌগিক বাক্য আৰু জটিল বাক্য অনুসৰি শ্ৰেণী বিভাজন কৰা। ইয়াত তলত কিছুমান বাক্য দিছে, এই বাক্যসমূহ সৰল বাক্য, যৌগিক বাক্য আৰু জটিল বাক্য অনুসৰি শ্ৰেণী বিভাজন মানে ভাগ কৰি লিখিব লাগে। ইয়াত চোৱা, প্ৰথম বাক্যটিত লিখিছে মই আহিলোঁ আৰু তেওঁ ঘৰলৈ গ'ল, এইটো হ'ব যৌগিক বাক্য। ইয়াৰ পাছত নেক্সট লিখিছে ভাল ল'ৰা কাৰণেহে তেওঁ পুৰস্কাৰ পালে, এইটো হ'ব জটিল বাক্য। ইয়াৰ পাছত নেক্সট লিখিছে বৰষুণ পৰিছে, এইটো হ'ব সৰল বাক্য। ইয়াৰ পাছত নেক্সট লিখিছে মই সদায় ভাত খাই স্কুললৈ যাওঁ, এইটো হ'ব সৰল বাক্য। ইয়াৰ পাছৰ বাক্যটি চোৱা, ইয়াত লিখিছে একমাত্ৰ দেউতাকেই নাৰ্জী বাহিনীৰ কবলৰ পৰা জীৱিত ৰূপত বাচি আহিছিল, এই বাক্যটো হ'ব সৰল বাক্য। ইয়াৰ পাছত নেক্সট বাক্যটোলৈ চোৱাত লিখিছে এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা ডায়েৰী লেখা কাম আৰম্ভ কৰিছিল, এইটো হ'ব সৰল বাক্য। ইয়াৰ পাছৰ বাক্যটিত চোৱা, ইয়াত লিখিছে এইবাৰ পিছে তেওঁ মৰমৰ কীৰ্তি বুলি সম্বোধন কৰি লেখা আৰম্ভ কৰিছিল আৰু শেষত তোমাৰ এন বুলি সমাপ্ত কৰিছিল, এইটো হ'ব যৌগিক বাক্য। আৰু একেবাৰে শেষৰ বাক্যটিত চোৱা, ইয়াত লিখিছে জন্মদিনৰ মমবাতিৰ লগতে আইতাৰ স্মৃতিত এডাল মমবাতি জ্বলোৱা হ'ল, এইটো হ'ব জটিল বাক্য।
ইয়াৰ পাছত নেক্সট 29 পেজৰ ওপৰত চোৱা 11 নম্বৰত ইয়াত লিখিছে তলৰ বাক্যবোৰ তুলনামূলক বাক্যলৈ পৰিৱৰ্তন কৰা। ব্ৰেকেটত দিছে দুটা আৰু বহুতৰ মাজত। ইয়াত তলত কিছুমান বাক্য দিছে, সেই বাক্যকেইটা দুটা আৰু বহুতৰ মাজত তুলনা কৰি লিখিবলৈ কৈছে। প্ৰথম বাক্যটি চোৱা লিখিছে সোণ উজ্জ্বল। ইয়াৰ উত্তৰত লিখিবা সোণ ৰূপতকৈ উজ্জ্বল। ইয়াত ব্ৰেকেটত লিখি দিছোঁ দুটাৰ মাজত তুলনা কৰা হৈছে বুলি। এইটো তোমালোকে নিলিখিলেও হ'ব, মই তোমালোকে বুজি পাবৰ বাবে এনেকৈ লিখি দিছোঁ। ইয়াৰ পাছত নেক্সট লিখিবা আন সকলো ধাতুতকৈ সোণ উজ্জ্বল। এই বাক্যটি বহুতৰ মাজত তুলনা কৰা হৈছে। ইয়াৰ পাছত নেক্সট লিখিছে মীনা মেধাৱী। ইয়াৰ উত্তৰত লিখিবা ৰীণাতকৈ মীনা মেধাৱী দুটাৰ মাজত। মীনা শ্ৰেণীৰ আটাইতকৈ মেধাৱী ছাত্ৰী বহুতৰ মাজত। ইয়াৰ পাছত নেক্সট লিখিছে অৰুণ ওখ। ইয়াৰ উত্তৰত লিখিবা অৰুণ বৰুণতকৈ ওখ। এই বাক্যটি দুটাৰ মাজত তুলনা কৰা হৈছে। ইয়াৰ পাছত লিখিবা অষ্টম শ্ৰেণীৰ আটাইকেইটা ল'ৰাৰ ভিতৰতেই অৰুণ ওখ। এই বাক্যটি বহুতৰ মাজত তুলনা কৰা হৈছে। ইয়াৰ পাছত নেক্সট লিখিছে জোনবাই ঘূৰণীয়া। ইয়াৰ উত্তৰত লিখিবা জোনবাই পৃথিৱীতকৈ সৰু। এই বাক্যটি দুটাৰ মাজত তুলনা কৰা হৈছে। ইয়াৰ পাছৰ বাক্যটিত লিখিবা সূৰ্য পৃথিৱী আদি জ্যোতিষ্কৰ ভিতৰত জোনবাই আটাইতকৈ সৰু। এই বাক্যটিত আকৌ বহুতৰ মাজত তুলনা কৰি লিখা হৈছে। ইয়াৰ পাছত নেক্সট লিখিছে এই কিতাপখন ভাল। ইয়াৰ উত্তৰত লিখিবা সেইখন কিতাপতকৈ এইখন কিতাপ ভাল। এই বাক্যটিত আকৌ দুটাৰ মাজত তুলনা কৰি লিখা হৈছে। ইয়াৰ পাছত লিখিবা এই আটাইবোৰ কিতাপৰ ভিতৰত এইখন কিতাপ ভাল। এই বাক্যটিত বহুতৰ মাজত তুলনা কৰি লিখা হৈছে। ইয়াৰ পাছত নেক্সট চোৱা 12 নম্বৰত লিখিছে বাক্য ৰচনা কৰা। ইয়াত তলত কিছুমান শব্দ দিছে, এই শব্দবিলাকৰ দ্বাৰা বাক্য ৰচনা কৰি লিখিব লাগে। প্ৰথম শব্দটি চোৱা ইয়াত দিছে অনতি পলমে। ইয়াৰ বাক্যটিত লিখিবা অনতি পলমে ঘটনাটোৰ তদন্ত হোৱা উচিত। ইয়াৰ পাছত নেক্সট শব্দ দিছে হাঁহি ধেমালি। ইয়াৰ বাক্যটিত লিখিবা হাঁহি ধেমালিৰে জীৱনটো কটালেহে সুখ পায়। ইয়াৰ পাছত নেক্সট শব্দ আছে ৰূপান্তৰিত। ইয়াৰ বাক্যটিত লিখিবা তাপ পালে বৰফ গলি পানীলৈ ৰূপান্তৰিত হয়। ইয়াৰ পাছত নেক্সট শব্দ আছে আত্মগোপন। ইয়াৰ বাক্যটিত লিখিবা বিপদৰ উমান পাই সি আত্মগোপন কৰিলে। ইয়াৰ পাছত নেক্সট শব্দ দিছে চিঠি পত্ৰ। ইয়াৰ বাক্যটিত লিখিবা আজিকালি চিঠি পত্ৰৰ আদান প্ৰদান নাইকিয়াই হৈ গ'ল। ইয়াৰ পাছত নেক্সট শব্দ আছে দুখ যন্ত্ৰণা। ইয়াৰ বাক্যটিত লিখিবা মানুহৰ জীৱনত দুখ যন্ত্ৰণা থাকেই। ইয়াৰ পাছত নেক্সট শব্দ আছে পৰিতিক্ত। ইয়াৰ বাক্যটিত লিখিবা আমাৰ পুৰণি ঘৰখন বহু বছৰ ধৰি পৰিতিক্ত অৱস্থাতে আছে। ইয়াৰ পাছৰ শব্দটি হৈছে বিশ্ববিখ্যাত। ইয়াৰ বাক্যটিত লিখিবা এন ফ্ৰাংকৰ ডায়েৰীখন এখনি বিশ্ববিখ্যাত গ্ৰন্থ। ইয়াৰ পাছত নেক্সট শব্দ আছে আদান প্ৰদান। ইয়াৰ বাক্যটিত লিখিবা মৰম চেনেহৰ আদান প্ৰদানৰ দ্বাৰাহে সম্বন্ধবোৰ ধৰি ৰাখিব পাৰি। আৰু ইয়াৰ পাছত একেবাৰে শেষৰ শব্দটি দিছে চিন্তা ভাৱনা। ইয়াৰ বাক্যটিত লিখিবা চিন্তা ভাৱনাৰেহে সুস্থিৰ সিদ্ধান্ত ল'ব পৰা যায়।